এতিয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনী হিচাপে প্ৰত্যেক বছৰে গান্ধী মৈদামত এখন বিহুৰ আয়োজন কৰা হয়। এইবাৰৰ আপোনালোকৰ কাৰ্যসূচীৰ বিষয়ে আপুনি অলপমান ক'ব নেকি? পোনপ্ৰথমতে মই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বঙাইগাঁওবাসীৰ লগতে গোটেই অসমবাসী ৰাইজক আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে বিগত বছৰৰ দৰে এইবেলিও আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰঙালী বিহুটোক আদৰাৰ উদ্দেশ্যে আমি কিছু কাৰ্যসূচী লৈছোঁ। আৰু প্ৰথম কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আমাৰ হৈ গ'ল ইতিমধ্যে। আৰু আমি সন্ধিয়া আমাৰ এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। আৰু এই সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব স্থানীয় নপুৰণি শিল্পীৰ উপৰিও বৰ্তমানৰ যি অসমত এটি চৰ্চিত নাম উদীয়মান শিল্পী মৰিমিতা মিত্ৰই আমাৰ আজিৰ এই সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব। লগতে আমি গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ সুবিল বৰা আৰু নিশিতা ভূঞা, তেখেতসকলৰ অনুষ্ঠান আছে। আৰু অহাকাইলৈ আমি আমাৰ যিখনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, সেই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। আৰু লগতে উপস্থিত থাকিব আমি লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা দেউৰী নৃত্যৰ দল। লগতে থাকিব ডিফুৰ পৰা আমন্ত্ৰিত কৰি অনা কাৰ্বি নৃত্যৰ দল। আৰু লগতে স্থানীয় নপুৰণি শিল্পীসকলে তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিব। আৰু অহা পৰহিলৈ মানে 16 তাৰিখে আমাৰ যিখনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, সেই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া। আৰু সকলো ৰাইজৰ এই অনুষ্ঠানবোৰত সম্পূৰ্ণ সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে অহা কাইলৈ আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে, ফেকশ্যন প্ৰতিযোগিতা আছে। এই আটাইকেইটি অনুষ্ঠানত যাতে ৰাইজৰ সহায় সহযোগিতা পাওঁ তাৰে কামনা কৰিছোঁ। পুনৰবাৰ অসমৰ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা আৰু অলক জানি জনাইছোঁ। ধন্যবাদ। মই প্ৰথমতে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু বিহুৰ শুভেচ্ছা লগতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে নতুন বছৰটো আমাৰ সকলোৰে কাৰণে সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে, তাকেই কামনা কৰিছোঁ। ছাৰ, যিহেতু এই বিহুখনৰ সৈতে আপুনি 1967 চনৰ পৰাই জড়িত, কেনেদৰে পৰিক্ৰমাবোৰ পাৰ হৈ আহিলে বিহুখন? নাই, এই বিহুখন আচলতে বঙাইগাঁওবাসী ৰাইজৰ এটা ঐতিহ্যপূৰ্ণ এখন বিহু। বঙাইগাঁওবাসী ৰাইজ ইয়াত জড়িত হৈ প্ৰতিগৰাকী ব্যক্তিয়ে। আৰু ইয়াৰ বঙাইগাঁও এই গান্ধী মৈদাম বিহুখনৰ প্ৰতি সকলোৰে দৃষ্টি। গতিকে ইয়াৰ আমি পূৰ্বৰ যি ইয়াৰ ঐতিহ্য, সেই ঐতিহ্য যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ তাৰ কাৰণে প্ৰতি বছৰেই প্ৰতিখন কমিটিয়েই তাৰমানে প্ৰচেষ্টা চলায়। আৰু আমি আশা ৰাখিছোঁ যে প্ৰতি বছৰেই আমি এই বিহুখনৰ পূৰ্বৰ ঐতিহ্য আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰো আমি পূৰ্বৰ যি ঐতিহ্য, এই ঐতিহ্য আমি ৰক্ষা কৰিবলৈ সক্ষম হ'ম। জুবিন গাৰ্গ ছাৰ এইবাৰো থাকিব? নহয়, জুবিন গাৰ্গ আমাৰ ইয়াৰ পাৰ্মানেণ্ট। জুবিন গাৰ্গ এইবাৰো থাকিব। 16 তাৰিখে জুবিন গাৰ্গৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। যিহেতু গান্ধী মৈদাম আপোনাৰ সৰুৰ পৰা বিহু চাই আছে, ইয়াত ইমান দিনৰ মূৰত আকৌ আজি আহিছে, কেনেকুৱা লাগিছে আপোনাৰ?
মোৰ খুবেই ভাল লাগিছে ঠিক কথা কৈছে মই সৰুৰ পৰাই দেখি আহিছোঁ আৰু যেতিয়াই আহোঁ প্ৰত্যেক বছৰে আহোঁ কিন্তু প্ৰত্যেক বছৰে সেই বিহুৰ ফিলিংটো থাকিয়ে যায় গতিকে খুবেই ভাল লাগিছে আৰু থেংক ইউ ফৰ আস্কিং অ'কে আৰু যিহেতু জুবিন দা আহিব চাবলৈ আহিবনে নাই জুবিন দাক আহিম নিশ্চয় আহিম জুবিনক চাবলৈ আহিম ঠিক আছে আমাৰ বঙাইগাঁও সকলো ৰাইজৰে বাৰু জুবিন বুলি ক'লে এটা আৱেগ থাকে নহয় জানো ঠিক ঠিক একদম ঠিক কথা কৈছে মই আহিম নিশ্চয় আহিম ৰাইজক লগ পাম থেংক ইউ ধন্যবাদ যিহেতু বিহুৰ বতৰ আৰু আজি বিহুৰ প্ৰথম মুকলি বিহু আজি আয়োজন কৰিছে কেনেকুৱা আজি মন কেনেকুৱা লাগিছে খুব ভাল লাগিছে বহুত ধুনীয়াকৈ সাজি কাচি আহিছে আৰু ভাল লাগিছে ইয়াতে নাচিছে আৰু আবেলি আজি ফাংচনো হ'ব বুলি হেৰি কৰিছোঁ বহুত ভাল লাগিছে বিহু যিহেতু বহাগ বিহু ভাল খবৰ বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক বিহু ৰঙালী বিহু অসমীয়া জাতিৰ হিয়াৰ আমঠু আৰু এই চেগতে ৰঙালী বিহুত সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ আশা কৰোঁ ৰঙালীৰ দৰে সকলোৰে মন ৰঙীন হৈ থাকক সকলোৱে বিহু নাচক ফূৰ্তিত থাকক আৰু ভগৱানে সকলোৰে শৰীৰ আৰু মন ভালে কুশলে ৰাখিব এই আশাৰে মই সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ কিন্তু যিহেতু বিহুৰ বতৰ সেয়েহে এফাকি আপোনাৰ মুখেৰে বিহু নাম শুনিব পাৰিলে আমাৰ ভাল লাগিলে হয় আমাৰ বঙাইগাঁওবাসী ৰাইজে জানেই যে প্ৰবীণ দা খুব সুন্দৰ বিহু গান গায় সেয়েহে এফাকি বিহু নাম আপোনাৰ মুখেৰে এ জাহানো ঐ কুলিৰ কুমলি ঐ মাত ঐ ঢোলৰ গিৰগিৰণি ঐ গামখাৰুৰ বাজনি ঐ ততে নাই আমাৰে গাত হাই ঐ দেহি ঐ নোযোৱা জানো বিহুলৈ হাই ঐ দেহি ঐ বৰে গছৰ তললৈ অমি আখুৰেৰে দেহা গগনা বজাবলৈ অমি আখুৰেৰে দেহা গগনা বজাবলৈ হাই ঐ দেহি ঐ চততে ঐ চকৰি হাই ঐ দেহি ঐ বহাগতে বাবৰি হাই ঐ দেহি ঐ জেঠতে ঐ আমনা জেঠতে ঐ আমনা ধান মুকলি বিহুৰ পৰা আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে কি ক'ব বিচাৰিব কেনেকুৱা লাগিছে ইয়ালৈ আহি মোৰ খুব ভাল লাগিছে কাৰণ আমি এই বিহুখন সৰুৰ পৰাই দেখি আহিছোঁ আজি হ'ল গৰু বিহু গৰুক আজি নোৱা হয় এই গৰু বিহুৰ পৰাই আজি আমাৰ বিহুটো আৰম্ভ হয় অহাকালি হ'ল মানুহ বিহু এটা মানুহ বিহুৰ পৰা আৰু এনেকৈ চলি 7 বিহুলৈকে আমাৰ পালন কৰা হয় কিন্তু মই সৰু কালৰ পৰা এখন বিহু দেখিছোঁ খুব ভাল লাগিছে প্ৰথম দিনাৰ প্ৰথম অনুষ্ঠান আপোনালোকৰ কুৰাচেৰে আৰম্ভ হৈছে আপোনালোকে কেনেকুৱা পালে ইয়াত পাৰফৰ্ম কৰি কেনে সুন্দৰ অনুভৱ খুব ভাল লাগিলে আৰু প্ৰত্যেক বছৰে পতাকা উত্তোলনৰ সময়ত আমি শ্ৰীময় অসমীয়া গানটোৱে কৰাচ হিচাপে গাওঁ আৰু আমি আটাই বহুত সুখী আৰু ৰঙালী বিহু আহিছে আমাৰ জাতীয় উৎসৱ আৰু 3দিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হ'ব সকলো ৰাইজকে শুভেচ্ছা জনালোঁ বিহুৰ আৰু তোমালোকো থাকিলে ভাল লাগিলে ধন্যবাদ আৰু যিহেতু আমাৰ 3দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা মৰ্মিতা ছেকেণ্ড দিন আমাৰ নীল আকাশ আৰু ঠিক তেনেদৰে তৃতীয় দিনা আমাৰ অনুষ্ঠানত আহিব জুবিন গাৰ্গ আপোনালোকে কিমানখিনি এক্সাইটেড আহিবনে নাই বাৰু অনুষ্ঠান চাবলৈ নিশ্চয়কৈ আহিম খুব ভাল লাগিব আৰু ৰাতিলৈ আমাৰ কৰাচ আছে আপোনালোকে আহিব চবে চাব একেলগে আমি বিহু উপভোগ কৰিম আৰু সুন্দৰভাৱে এই 3টা দিন পাৰ কৰিম কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নে হৰে মাকু ঐ তাতো কৈছে নেহৰ বহাগৰ বিহু ঐ কে হাতী কেনে কৈ থাকো